কুকুৰাৰ যেতিয়া বেমাৰ আৰম্ভ হয়, এটাৰ পিছত এটা সকলো কুকুৰাৰ মৃত্যু হয়। কিন্তু সফল পালকসকলৰ এনে কিয় নহয়? তেওঁলোকৰ কুকুৰাৰ কি বেমাৰ নহয়? হয়, তেওঁলোকৰ কুকুৰাৰো বেমাৰ হয়, কিন্তু তেওঁলোকে গম পায় কি বেমাৰ কেনেকৈ ঠিক কৰিব পাৰি। তেন্তে জানো আহক এই বেমাৰসমূহ কেনেকৈ চিনাক্ত কৰিব আৰু নিৰাময় কেনেকৈ কৰিব। আজি এই ভিডিঅ'টোত আমি 8টা সঘনাই হৈ থকা বেমাৰৰ বিষয়ে আলোচনা কৰিম। বিহেভিয়েৰেল ডিজিজ। এই বেমাৰটো হ'লে আপোনাৰ কুকুৰাসমূহ আক্ৰমণাত্মক হৈ যায়, ফলত লগত থকা কুকুৰাসমূহক কামুৰিব চেষ্টা কৰে আৰু কুকুৰাসমূহৰ অত্যাধিক খং দেখা পোৱা যায়। এই বেমাৰ হ'লে কণী ফুটাই খাই দিয়ে আৰু লগত থকা কুকুৰাসমূহক কামুৰি পাখি ছিঙি দিয়ে। এইসমূহ লক্ষণৰ কাৰণ হ'ল পুষ্টিকৰ উপাদানৰ অভাৱ আৰু কুকুৰাৰ ঘৰটো সৰুকৈ নিৰ্মাণ কৰাৰ বাবে অধিক গৰমৰ ফলত এইসমূহ লক্ষণ দেখা পোৱা যায়। এনে লক্ষণসমূহ দেখা পালে আপুনি দুই ধৰণে নিৰাময় কৰিব পাৰে। প্ৰথম, আপুনি আপোনাৰ কুকুৰাৰ ঘৰটো অকণমান ডাঙৰকৈ সজাওক, যাতে সিহঁতি ধুনীয়াকৈ চলাফুৰা কৰিব পাৰে। আৰু দ্বিতীয়তে, মাল্টিভিটামিন যেনে মাল্টিষ্টাৰ বা অন্যান্য যিকোনো ঔষধ দিব পাৰে। পৰৱৰ্তী বেমাৰৰ বিষয়ে আগবঢ়াৰ আগতে ভিডিঅ'টো আপুনি লাইক কৰি দিয়ক, যাৰ ফলত মই মটিভেট হৈ আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' আপলোড কৰি থাকোঁ। দ্বিতীয় বেমাৰটো হ'ল ফাউল পক্স। ফাউল পক্স দুই ধৰণৰ, এটা হ'ল ড্ৰাই ফাউল পক্স আৰু আনটো হ'ল ৱেট ফাউল পক্স। এই দুইটা বেমাৰৰ আৰম্ভণি সিহঁতৰ মুখৰ ওচৰৰ পৰাই আৰম্ভ হয়। এই বেমাৰ হোৱাৰ আগতে আপুনি কিছুমান লক্ষণ দেখা পাব, যেনে কুকুৰাবোৰ মন মাৰি থাকিব, কণী নাপাৰিব, উশাহ ল'বলৈ কষ্ট পাব বা ক্ষীণাই যাব। ফাউল পক্স হ'লে প্ৰথমে আপুনি এডোখৰ নেমু ল'ব আৰু তাক 4 ভাগ কৰিব। অলপ ৰসৰ সৈতে কুকুৰাসমূহৰ সম্পূৰ্ণ মুখত লগাই দিব। দ্বিতীয় উপায়টো হ'ল পাম অইল আৰু মৌ। পাম অইল আৰু মৌ সিহঁতৰ মুখত লগাই দিব। তৃতীয় উপায়টো হ'ল টুথপেষ্ট। টুথপেষ্টত যিহেতু ফ্ল'ৰাইড থাকে, সেইবাবে টুথপেষ্টটো সিহঁতৰ মুখত আপুনি লগাই যেতিয়া ফাউল পক্সটো বৃদ্ধি পায়, সেই সময়ত যদি টুথপেষ্ট লগায় বা মই কোৱা ধৰণে যদি পাম অইল আৰু মৌ বা নেমু যদি লগায়, তেনেহ'লে আপুনি সোনকালে সুফল পাব। ইনফেকচিয়াছ ক্ৰ'য়েজা। এই বেমাৰৰ আৰম্ভণিৰ লক্ষণো একেই। একেদৰে খাদ্য খাব মন নকৰিব, কুকুৰাই মন মাৰি থাকিব, কণী নাপাৰিব, উশাহ ল'বলৈ কষ্ট পোৱা, ক্ষীণাই যোৱা এনেধৰণৰ। এই বেমাৰ হ'লে সিহঁতৰ চকুৰ ওচৰত ফুলি যায় আৰু চকু বন্ধ হৈ যায়, নাক বন্ধ হৈ যায়। এনে বেমাৰ ৰোধ কৰিবলৈ আপুনি নহৰু আৰু আদা ল'ব 1:4 হিচাপত, অৰ্থাৎ এফুটা নহৰু ল'ব আৰু এডোখৰ ডাঙৰ আদা ল'ব আৰু ভালদৰে খুন্দি লোৱাৰ পিছত আধা কাপ পানী ল'ব, গোটেইখিনি মিহলাই ল'ব। অন্য এটা পাত্ৰত 1:1 আপুনি নেমুৰ ৰস ল'ব, মানে আপুনি যিমানটো নেমুৰ ৰস ল'ব সিমানটো আপুনি মৌ ল'ব লাগিব। খুৱাবলৈ হ'লে আপুনি দিনটোত কুকুৰাই যিমানবাৰ পানী খায়, তাৰে 1 লিটাৰ পানীত 150 ml আদা আৰু নহৰুৰ মই যিটো ৰস ক'লোঁ আৰু 30 ml নেমু আৰু মৌৰ মিক্সাৰ পানীত মিহলাই দিব। তৃতীয় বেমাৰটো হ'ল কক্সিডিঅ'চিছ। এই বেমাৰ হ'লে আপুনি আপোনাৰ কুকুৰাৰ পায়খানাত তেজ দেখা পাব। এই বেমাৰ হ'লে আপুনি পুনৰ নহৰুৰ সহায় ল'ব লাগিব। নহৰুত যিহেতু ছালফাৰ থাকে, ই কক্সিডিঅ'চিছ ভাইৰাছ ধ্বংস কৰাত সহায় কৰে। এই বেমাৰ হ'লে আপুনি নহৰু সৰু সৰুকৈ কাটি ভালদৰে খুন্দি খোৱা পানীত মিহলাই দিব। আৰু ইয়াৰ উপৰি আপুনি অমিতা গছৰ পাত শুকুৱাই 150 গ্ৰাম 1 লিটাৰ পানীত মিহলি কৰি খুৱাব পাৰে। বা আপোনালোকে যদি পাপায়া লিফ পাউডাৰ বুলি চাৰ্চ কৰে, তেনেহ'লে আপুনি অনলাইন বহুতো প্ৰডাক্ট পাই যাব। এইখিনিতে আৰু এটা কথা, আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাৰ ফলত পৰৱৰ্তী ভিডিঅ'সমূহ আপুনি সকলোতকৈ আগত পাই থাকে। ৰেস্পিৰেটৰী ইলনেছ ডিজিজ। এই বেমাৰৰ লক্ষণ হ'ল চকু আৰু নাকেৰে পানী ওলোৱা, হাঁচিয়াই থকা, কাহ হোৱা, মুখেৰে উশাহ লোৱা, নাক বন্ধ হোৱা বা চকু বন্ধ হোৱা এনেধৰণৰ। এই বেমাৰ ৰোধ কৰিবলৈ আপুনি 1 লিটাৰ পানী ল'ব, 10টা ভোট জলকীয়া গুটি ল'ব, 1 চামুচ ফুটছাই ল'ব আৰু 1 চামুচ এল'ভেৰা জেল ল'ব আৰু গোটেইখিনি মিক্স কৰি সিহঁতক খুৱাই দিব। ৰিকেট এণ্ড পেৰালাইচিছ। এই বেমাৰ হ'লে খোজকাঢ়িব নোৱাৰা হৈ যায় বা মূৰ ঘূৰাই থাকে। দুৰ্ভাগ্যবশতঃ এই বেমাৰৰ কোনো প্ৰতিকাৰ নাই, কেৱল ভেকচিনে ইয়াক নিৰাময় কৰিব পাৰে। সময়মতে যদি আপুনি ভেকচিন দিয়ে, তেনেহ'লে এইসমূহ বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰিব। তাৰপিছৰ বেমাৰটো হ'ল পেলু। ই এটা সাধাৰণ বেমাৰ, ইয়াক সহজে ভাল কৰিবও পাৰি। এই বেমাৰ হ'লে কুকুৰাৰ ডায়েৰিয়া হয় আৰু পায়খানাত তেজ যোৱা দেখা পায়। ইয়াক প্ৰতিৰোধ কৰিবলৈ আপুনি 1 চামুচ এপল চাইডাৰ ভিনেগাৰ এটা ড্ৰিংকাৰত পানীৰ লগত মিহলাই খুৱাব বা অমিতাৰ গুটিৰ পাউডাৰ পানীৰ লগত মিহলাই খুৱাব পাৰে। ইয়াৰ ফলত পেলুৰ সমস্যাৰ পৰা নিৰাময় পাব। তাৰ পিছৰ বেমাৰটো হ'ল পেৰাচাইট। কেতিয়াবা কুকুৰাক হুমি বা সৰু সৰু কীটে আক্ৰমণ কৰিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ কাঠ জ্বলোৱা ফুটছাই গঁৰালত বিয়পাই দিব পাৰে, বা যদি আক্ৰমণ কৰিছে তেনেস্থলত নিম অইল লৈ সৰু এটা স্প্ৰে বটলত কুকুৰাৰ গাত স্প্ৰে কৰিব পাৰে। কুকুৰা পোৱালি প্ৰথম দিনৰ পৰা বিক্ৰী কৰালৈকে কি কি ঔষধ দিব, কি কি ভেকচিন দিব লাগে, তাৰ এখন মই ডিটেইল PDF অলৰেডি প্ৰস্তুত কৰিছোঁ। আপোনালোকক যদি প্ৰয়োজন, তেন্তে মোক আপোনালোকে হোৱাটছআপত মেছেজ কৰিব পাৰে, তেতিয়া মই আপোনাক সেই PDFখন প্ৰেৰণ কৰিম। এটা কথা মনত ৰাখিব, বেমাৰ সদায় অপৰিষ্কাৰ পৰিৱেশ আৰু শুকান নোহোৱা পৰিৱেশৰ বাবে হয়। আপুনি যদি কুকুৰাৰ পৰিৱেশটো পৰিষ্কাৰ কৰি ৰাখে, তেতিয়া কোনো ধৰণৰ বেমাৰ হ'ব নোৱাৰে। আপোনাৰ কুকুৰাসমূহক এই বেমাৰসমূহৰ পৰা ৰক্ষা পাবলৈ নিতেও আপোনাৰ কুকুৰা গঁৰালটো পৰিষ্কাৰ কৰিব আৰু সপ্তাহত 2 বাৰ B904 স্প্ৰে কৰিব। মাজে সময়ে নেমু আৰু মাজে সময়ে কমলাৰ ৰস পানীত মিলাই খুৱাই থাকিব। আৰু কুকুৰাৰ ঘৰটোত আপোনালোকে ফুটছাই যদি বিয়পাই দিয়ে, তেনেহ'লে বহুতো বেমাৰ ৰোধ কৰিব পৰা যায়। আপুনি আপোনাৰ কুকুৰাসমূহ কেনেকৈ ৰাখে আৰু কি কি সমস্যাৰ সন্মুখীন হৈছে, কমেণ্ট বক্সত আপোনালোকে জনাওক। আৰু পৰৱৰ্তী সময়ত আমি কিছুমান বেমাৰৰ বিষয়ে আৰু কথা পাতিম। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।